মোৰ নাম মজিবুৰ ৰহমান। ধুবুৰী ধৰ্মশালাত এটা বাতৰিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সাৰৰ দোকানী। যোৱাকালি ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ধৰ্মশালা বজাৰৰ একাংশ সাৰৰ দোকানীয়ে দুগুণ দামত ইউৰিয়া সাৰ বিক্ৰী কৰাৰ অভিযোগ তুলিছিল, য'ত উল্লেখ কৰা হৈছিল 550 টকাৰ সাৰৰ পৰিৱৰ্তে 12ৰ পৰা 1400 টকাত বিক্ৰী কৰা হয়। এই সমগ্ৰ অভিযোগ নস্যাৎ কৰি সাৰৰ দোকানী মজিবুৰ ৰহমানে কয় যে মোৰ বিৰুদ্ধে অনা সকলো অভিযোগ মিছা আৰু ভিত্তিহীন। মই কোনো ধৰণৰ সাৰৰ বিক্ৰী কৰাৰ নামত দুগুণ মূল্যত বিক্ৰী কৰা নাই, চৰকাৰী দাম হিচাপত বিক্ৰী কৰিছোঁ। ইপিনে কোম্পানীৰ ৰিটেইলাৰসকলক অধিকতকৈ অধিক গাড়ীয়ে সাৰ যোগান ধৰে যদিও তেনে ক্ষেত্ৰত 40 বা 60% সাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিভাগে কেৱল মাত্ৰ এটা সাৰৰ দোকানত 15 বস্তা সাৰ যোগান ধৰাৰ অভিযোগ, যাৰ বাবে গ্ৰাহকক যোগান ধৰিব পৰা নাই সাৰৰ দোকানীসকলে। মোৰ নাম মজিবুৰ ৰহমান, ঘৰ ধৰ্মশালা, দোকানৰ নাম মৰমী চিট চেণ্টাৰ। মই পাইছোঁ যে বাতৰিখিনি এজন কৃষকে মোৰ বিৰুদ্ধে যে বাতৰিখিনি দিছে সেই বাতৰিখিনি মিথ্যা। কাৰণ কোনো কাষ্টমাৰৰ ওচৰত মই চৰকাৰী যাতে ৰেট আছে ৰেটৰ মাধ্যমত মই বিক্ৰী কৰি থাকোঁ। ৰেটৰ বাহিৰে এটকা মই কোনো কাষ্টমাৰৰ ওচৰত লোৱা নাই। পাওঁ কোনো সময়ত 25 বেগ, 19 বেগ, 15 বেগ, 18 বেগ, 30 বেগ, 35 এনেকৈ পাওঁ। 1200-1400 টকাটো মই লোৱা নাই। বৰ্তমান ধৰেন চৰকাৰী যিটো ৰেট, এটা নেনো আৰু এটা ইউৰিয়া সাৰ বস্তা, এই দুটা মিলি হয় 470 টকা লওঁ। তাৰপিছত যদি কাষ্টমাৰে কোনোবাই যদি কোনো চয়েল বা বৰণ বা জিংক এই ধৰণৰ লয়, তেনেহ'লেতো বিলটো বাঢ়িবই। আৰু যদি নলয় তেনেহ'লে চৰকাৰী যিটো মূল্য 400 নানো বটল আৰু ইউৰিয়া সাৰৰ বস্তাটো, এই দুটা মিলি 470 টকা হয়। এই 470 টকাই লওঁ, তাৰ বাহিৰে এটা নলওঁ। মোৰ নাম আমিনুল ইছলাম। মোৰ দোকানৰ নাম হৈছে MS হাছান ফাৰ্টিলাইজাৰ, ধৰ্মশালা বাজাৰ। কালি হয়তো আমাৰ ধৰ্মশালা বাজাৰত এটা নিউজ হৈছিল, কিন্তু এই নিউজটো সম্পূৰ্ণ ভিত্তিহীন বুলি মই জানো। কাৰণ এজন মানুহে, এজন দোকানদাৰে চৰকাৰী ৰেট ছাড়া বেচৰকাৰী ৰেটত কোনো দাম ল'ব নোৱাৰে। এইটো মোৰ ভালভাৱে জানা আছে। কিন্তু মানুহজনে মোৰ মনে হয় যিটো 1200 বা 1400 টকা কৈছিল, হ'ব পাৰে এইটো কেনেকৈ জানে। এইটো হয়তো দুটা ইউৰিয়াৰ বেগ নিছিল, এটা জিংক লৈছিল, এটা বৰণ লৈছিল, এইখিনি হিচাপ কৰি হয়তো 1200-1400 টকা হ'ব পাৰে। যদি এজন মানুহ তেনেকুৱা ধৰণৰ খৰচ লয়, তেনেহ'লে এইটো কথাটা হ'ব যে 1200-1400 টকা। কিন্তু যি ধৰণে কৈছে এইটো ভিত্তিহীন হ'ব পাৰে। আমি পৰ্যাপ্ত পৰিমাণে সাৰ পোৱা নাই। এই মাহৰ ভিতৰত আমি অনলি 15 বেগ ইউৰিয়া পাইছোঁ। এই মাহৰ ভিতৰত আমি অনলি 15 বেগ ইউৰিয়া পাইছোঁ। মই কাক দিম? আপুনি যদি আহি কয় ভাই মোক 5টা সাৰ লগত দিব লাগিব মোক, তেনেহ'লে মই কেইটা মানুহক দিব পাৰিম? ইয়াত আমাক যদি আজি এজন দোকানীক মিনিমাম 100 বস্তা ইউৰিয়া প্ৰত্যেক দিনত লাগে, সেই ইউৰিয়াখিনি আমাক মাহৰ ভিতৰত 15টা বেগ দি আছে। আমি কি কৰিম? আমাৰ কিছু কৰিবলগীয়া নাই। যিবিলাক ভিত্তিহীন নিউজ আছে এইবিলাক মানুহ কৰি আছে, আমাৰ কিছু কৰিবলগীয়া নাই। ইউৰিয়া সাৰ নাই। এই মাহৰ ভিতৰত আমি 15 বেগ ইউৰিয়া পাইছোঁ। মাৰ্কেটিঙৰ পৰা আমি পাওঁ, হ'লচেলাৰৰ পৰা নাপাওঁ। আমাৰ DM জগদীশ আছে। আমি নাপাওঁ, আমি মাৰ্কেটিঙৰ পৰা 15 বেগে ইউৰিয়া পাওঁ। তাৰ পৰা আমি কি কৰিম? আমাৰ কৰিবলগীয়া একো নাই। আপোনালোকে 15 বেগ পায়। এইটো কোম্পানীৰ পৰা ডাইৰেক্ট ৰিটেইলাৰ একেতে হয়। আগতে ডিষ্ট্ৰিবিউটাৰ বুলি কৈছিল, এতিয়া কোনো ডিষ্ট্ৰিবিউটাৰ নকয়, কোম্পানীৰ ডাইৰেক্ট ৰিটেইলাৰ বুলি কয়। একেটা কোম্পানী যিমান ইচ্ছা সিমান দিব পাৰে, কিন্তু আমাক নোৱাৰে। আমাক অনলি 60% আৰু 40% বুলি কৈছিল। এতিয়া আমি অনলি 30%ও সাৰ পোৱা নাই। ধুবুৰীৰ পৰা অপ্ৰিয় হকৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।